আমি SIOৰ কাৰণে 674 ইলেমেণ্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছোঁ। SIO যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছোঁ। হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব। ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পষ্ট আছে, এই 1400 পষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পষ্টটো ফিল আপ হৈ যাব। আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি ইলেমেণ্টাৰীত এই 600 পষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে SIOখিনি আহিব আৰু SIOখিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবোঁ যিখিনি ছিংগল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ, যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত, যিসকলৰ চাকৰি হোৱা নাই, তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ, যাতে ছায়েন্স আৰু মেথছটো আমি অলপ ইম্প্ৰুভ কৰিব পৰা যায়। আমি SIOৰ কাৰণে 674 ইলেমেণ্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছোঁ। SIO যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছোঁ। হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব। ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পষ্ট আছে, এই 1400 পষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পষ্টটো ফিল আপ হৈ যাব। আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি ইলেমেণ্টাৰীত এই 600 পষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে SIOখিনি আহিব আৰু SIOখিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবোঁ যিখিনি ছিংগল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ, যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত, যিসকলৰ চাকৰি হোৱা নাই, তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ, যাতে ছায়েন্স আৰু মেথছটো আমি অলপ ইম্প্ৰুভ কৰিব পৰা যায়। আমি SIOৰ কাৰণে 674 ইলেমেণ্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছোঁ। SIO যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছোঁ। হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব। ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পষ্ট আছে, এই 1400 পষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পষ্টটো ফিল আপ হৈ যাব। আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি ইলেমেণ্টাৰীত এই 600 পষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে SIOখিনি আহিব আৰু SIOখিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবোঁ যিখিনি ছিংগল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ, যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত, যিসকলৰ চাকৰি হোৱা নাই, তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ, যাতে ছায়েন্স আৰু মেথছটো আমি অলপ ইম্প্ৰুভ কৰিব পৰা যায়। আমি SIOৰ কাৰণে 674 ইলেমেণ্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছোঁ। SIO যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছোঁ। হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব। ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পষ্ট আছে, এই 1400 পষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পষ্টটো ফিল আপ হৈ যাব। আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি ইলেমেণ্টাৰীত এই 600 পষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে SIOখিনি আহিব আৰু SIOখিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবোঁ
যিখিনি সিঙ্গেল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ, যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত, যিসকলৰ চাকৰি হোৱা নাই, তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ, যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইম্প্ৰুভ কৰিব পৰা যায়।